দেখো আমি আজি ইপিপিএলত মোটামুটি 5 বছর আমি আজি থাকি কি পালো কি নাপালো আমার আজি রাইজ 100-150 মানুষ তার মানে আমার 150টা পরিয়ালে সম্পূর্ণভাবে বঞ্চিত হই আজি আমার মন নেতৃত্বতে 150টা পরিয়াল আছিল আর থাকি একো নাপার বিনিময়ত আজি আমার বিপিএফ দলত একদম হেৰি হিসাবত প্রতিষ্ঠিত হিসাবত আমার এতে যোগদান হয়ে গেল। কারণ কিয় যোগদান হল কারণ ইপিপিএল দলে একো এটা দিব নৰাটো তাৰ কাৰণে একদম মানে একো এটা নাপাতো আর মানে বেয়া বোলা কথা লাজো লাগে তার কিছুমান কথাবিলাক কবা একেলগ সম্পূর্ণভাবে মোৰ লাজ লাগে কারণ তাহন কর্মীকেইটা তার মানে কেবল কর্মীকেইটা নিজে নিজে খাইছি তার মানে খাইছি আর হেৰি করছি পার্টি করছি আর গাদ্দারি করছে আমার যত নাকি মইতো এই 150টা পরিয়ালৰ প্রত্যেকজন ব্যক্তিকে তাকে নিছো ইয়ার পিছত তাহন কিছু এটা শপত খুৱাই পেলাই যদি মই আজি থাকিলে প্রথমৰ পৰা থাকাৰ পিছত তাহন কিবা এটা শপত খুৱাই পেলাই মানে মানুহ আমাক আৰু মানে হেৰি কৰাৰ কাৰণে ইচ্ছা কৰে কি যে উদ্দেশ্য এটা ৰাখ সেই মানে শপতটো ডাউন এতিয়া একেবাৰে বেয়া কাম করছি কারণ যিটো শপত খুৱাইছি আমিতো দলত থাকিও যদি শপত খাব লগা হয় সেনেকুৱা দলতাৰ লগত থকাৰ আমাৰ কি প্রয়োজন আছে আমি এটা চিন্তা করছো এতিয়া আমি মুঠতে ইপিপিএল দলক আমি ভালকৈ বিদায় দিছো আমার দীঘেলী অঞ্চলত ইপিপিএল দল বুলি কোনো একজনো নাই আমার এতিয়া বর্তমান এটা সম্পূর্ণভাবে আমার দীঘেলী আজি বিপিএফ দলত প্রত্যেকে যোগদান করি আমি আমার অঞ্চলী ছাড়ক আমি যোগদান মানে জয়যুক্ত কৰিম বুলি আমি আশাবাদী বছৰৰ আগত মই তাৰমানে শিক্ষা ছাত্ৰত ইপিপিএলত যোগদান কৰিলোঁ তাৰপিছত কৰ্মীবিলাকে বহুত প্ৰলোভন দিলাক আৰু যে অমুক দিন কিন্তু কৰ্মক্ষেত্ৰত একো নাপালোঁ কিন্তু আমাৰ এই জন্মৰ শালপতি হয় এসকলক শালপতি 1000 কৰি দি আছে কৰণত ধৰি কিৰা কৰিব লাগিব মই কৈছোঁ শালপতি মোক যদি 3 লাখো দিয়ে মই কিৰা কৰিব নাযাওঁ আমাৰ মুছলিমৰ সংবিধানখনে হৈছে কৰণ শ্বৰীফ আৰু সেইখনৰ ধৰি আমাক তাৰমানে মুছলিম জাতিটোক ইমান নিকৃষ্ট তলক নেকি লৈ গৈছে তাৰমানে আমাক শপত খুৱাই আছে সামান্য তাৰমানে আমি 1000 টকাৰ কাৰণে আমি তাৰমানে কৰণত ধৰি শপত খাইছোঁ যিখন কৰণ শ্বৰীফৰ কাৰণে আমি সারা বিশ্বৰ মুছলিমখিনি জীয়াই আছোঁ আৰু সেইখনক আমি সংবিধান বুলি মানি আছোঁ আৰু সেইখন কৰণক ধৰি কিবা চিন্তুল নাই কি নামৰ এজন ব্যক্তিয়ে আমাক তাৰমানে সেই কৰণত ধৰি শপত খুৱাইছে আৰু আমাৰ শালপতিও খাইছে কিন্তু মই শপত খাব জানো মোক 3 লাখ দিলে মই শপত নাখাওঁ কাৰণ ইছলাম ধৰ্মক মই বিক্ৰী নকৰোঁ কিন্তু বহুত মৌলানা আমাৰ শালপতি এদৰে মানুহ যাই পেলাই কৰণত ধৰি শপত খাইছে কিন্তু এখেতসকলে গুণাগাৰ কৰণ সেনেকুৱা সাধাৰণ বস্তু নহয় যে যেনে আমাৰ হিন্দু ধৰ্মৰ গীতা খ্ৰীষ্টানৰ বাইবেল আমাৰ মুছলিমৰ কৰণ এই 3খন গ্ৰন্থ আটাইতকৈ দামী গ্ৰন্থ তাৰমানে তাত লৈ তাৰমানে হেতালি খেলি আছে কিন্তু সেই হেতালি খেলাটো সেই ৰাজনীতি কৰাটো কিন্তু পাৰ্টিটোৰ কাৰণে লাভজনক নহয় লজজনকহে সেইটোৰ ইমান দুৰ্নীতিৰ আশ্ৰয় লোৱাটো মোৰ হিচাপত তাৰমানে ভাল নহয় কাৰণ আৰু সেই দুৰ্নীতিৰ আশ্ৰয় লৈছে আমাৰ মুছলিম একজনৰ কাৰণে কিবা চিন্তুল নাই কিহৰ কাৰণে তেখেতে কৰণখন নিদিছে আৰু সকলোকে শপত খুৱাইছে আৰু আমি মনতে পৰিকল্পনা কৰিছোঁ যে উনচুমি ছাৰক আমি বহু হাজাৰ ভোটত আমি জিকাই মাথো তাৰমানে উনচুমি ছাৰক আমি জয়যুক্ত কৰাৰ কাৰণে আজি সংকল্পবদ্ধ হিচাপে আমি তাৰমানে এটা পৰিকল্পনা কৰিছোঁ জিন্দাবাদ